যিবোৰ কৰিবলৈ বাধা আছে সেইবোৰ আঁতৰি থকাটোৱে হৈছে আঁতৰা। নগাঁও টাউন ঈদগাহ কমিটিৰ তৰফৰ পৰা সমূহ নগাঁওবাসী ৰাইজ, সমূহ ৰাজ্যবাসী ৰাইজ إياك نعبد وإياك نستعين الله أكبر سمع الله لمن حمده الله أكبر আঞ্জুমানে নগাঁও টাউন ঈদগাহ কমিটি এটা ঐতিহ্যপূৰ্ণ অনুষ্ঠান, বহু অসমৰ পুৰণি অনুষ্ঠান। এই পবিত্ৰ ঈদৰ ময়দানৰ পৰা মই সকলোলৈকে ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ। সমূহ নগাঁও জিলাবাসী ৰাইজ, সমূহ ধুবুৰী লোকসভা সমষ্টিৰ ৰাইজ, অসমবাসী ৰাইজ, আমাৰ দেশবাসী ৰাইজ, বিশ্ববাসী ৰাইজত অসমৰ বহু মানুহ জড়িত হৈ আছে, সকলোকে ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ যে এই ঈদৰ যোগেদি আমাৰ সকলোৰে মাজত ভাতৃত্ববোধৰ এনাজৰীডাল আৰু অধিক শক্তিশালী হ'ব। সকলোৰে আমি মিলা প্ৰীতিৰে থাকিব পাৰিম আৰু নিজৰ ল'ৰা ছোৱালীৰ আমাৰ শান্তি হ'ব, বেমাৰ আজাৰবিলাক আমাৰ নাইকিয়া হ'ব আৰু আমি সকলোৱে সুখে সমৃদ্ধিৰে আগবাঢ়িব পাৰিম। আজিৰ এই পবিত্ৰ দিনত মই কাৰো কথা কোনো সমালোচনা নকৰি সকলোৰে মিলা প্ৰীতি আৰু সকলোৰে সুস্বাস্থ্য আৰু সামগ্ৰিকভাৱে ৰাজ্যখনৰ দেশবাসীৰ সমৃদ্ধি পথত আগবাঢ়ি গৈ নিজৰ পৰিয়ালটোৰ, নিজৰ ল'ৰা ছোৱালীলৈকে লৈ যাতে সুখে শান্তিৰে আমি থাকিব পাৰোঁ, আমাৰ যাতে সকলোৱে আমাৰ মিলা প্ৰীতিৰে থাকিব পাৰোঁ, তাকে মহান আল্লাহ তাআলাৰ ওচৰত এই পবিত্ৰ ঈদৰ সময়ত মই কামনা কৰি মই সকলোকে ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ। আমাৰ ইছলাম ধৰ্মীয় লোকসকলে আজি পবিত্ৰ ঈদ উল আজহা পালন কৰিছে আৰু এটা পবিত্ৰ উৎসৱ। এই উৎসৱ সমস্ত ইছলাম ধৰ্মীয় লোকে সমূহীয়াভাৱে নামাজ পঢ়ে, তেওঁলোকে দুৱা কৰে। দুৱা মানে সমস্বৰে একেলগে তেওঁলোকে প্ৰাৰ্থনা কৰে আৰু এই প্ৰাৰ্থনাৰ বৰ ডাঙৰ শক্তি আছে, কাৰণ সমূহীয়া নামাজত এখেতসকলে ইমান নিষ্ঠাৰে সৈতে যেতিয়া দোৱা কৰিব আৰু তেওঁলোকে দোৱা কৰে কিহৰ কাৰণে? বিশ্ব শান্তিৰ কাৰণে, মানৱ জাতিৰ কল্যাণৰ কাৰণে, ভাৰতবৰ্ষৰ ভাৰতবাসীৰ মংগলৰ কাৰণে আৰু বিশেষকৈ অসমৰ মংগলৰ কাৰণে। আৰু মোৰ ইয়াত যিবিলাক শব্দ হৈছে, তেওঁলোকে নগাঁৱৰ ভাষা, জাতি, ধৰ্ম সকলো নিৰ্বিশেষে সকলো মানুহৰ কল্যাণৰ কাৰণে তেওঁলোকে প্ৰাৰ্থনা কৰে। ময়ো আজি এই পবিত্ৰ ঈদ উল আজহা এই উৎসৱৰ পবিত্ৰ ঈদৰ এই মুহূৰ্তত আহি মই সকলোকে মোৰ ঈদৰ শুভেচ্ছা জনালোঁ আৰু মই তেখেতসকলৰ প্ৰাৰ্থনাত দূৰৰ পৰা মই নমস্কাৰ জনাইছোঁ আৰু মই আশা কৰিছোঁ যাতে আমাৰ দেশত, অসমত এই ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰ যিটো বীজ বাষ্প, সেই বীজ বাষ্প আঁতৰাব পাৰোঁ আৰু এই সমূহীয়া নামাজৰ সকলোকে শুভেচ্ছা জনাই তেওঁলোকৰ পৰিয়ালবৰ্গ, অসমবাসীৰ পৰিয়াল সকলোৰে মংগল কামনা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।